এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ এটা সিদ্ধান্ত কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে যে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা হ'ব। লগে লগে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। নাম সলনি কেন্দ্ৰ কৰি ৰাজ্যজুৰি এক প্ৰকাৰৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। হিমন্ত বিশ্ব শৰ্মাক বহু সংখ্যক লোকে সমালোচনা কৰা পৰিলক্ষিত হ'ল। পিছে কৰিমগঞ্জৰ নাম সলনি কৰি শ্ৰীভূমি কিয় ৰাখিলে সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে। সবিশেষ এনিটক্সৰ দৰ্শক। গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো যে নাম সলনি হ'ল কৰিমগঞ্জ জিলাৰ। কৰিমগঞ্জ জিলাৰ নতুন নাম হ'ব শ্ৰীভূমি জিলা। কেবিনেট বৈঠকৰ পাছতে এই কথা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নাম সলনি কৰি হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। কিন্তু কেবিনেটৰ সিদ্ধান্ত কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাম কিয় সলনি কৰিলে তাক লৈ প্ৰশ্ন উঠিছে। আনকি মুখ্যমন্ত্ৰীগৰাকীৰ নামক লৈও একাংশই সমালোচনা কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আগবঢ়াইছে। ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাংকিত হ'ব। যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছোঁ। যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই। কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান ক'তো পোৱা নাযায়। তেনেকৈ কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব, বঙালী আমাৰ অভিধানতো নাপাব। গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক, যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক। এই কামটো আমি বহুদিনৰ পৰা চলাই আছোঁ। অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছোঁ। যেনেকৈ এখন আপোনালোকে গম পাব, বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুয়োটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে, সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছোঁ। আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে, এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত, যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেত এটা সময়ত উল্লেখ কৰিছিল। 1919 চনত যেতিয়া তেওঁ চিলেট ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ চিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে। আমি এতিয়াতো আৰু চিলেট বাংলাদেশত আছে, কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমুখেদি শ্ৰীভূমি বুলি নামাংকন কৰিছোঁ। এইটো অসমীয়া অভিধানিক শব্দ, ই বঙালী অভিধানিক শব্দ। ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাংকিত হ'ব। যে যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছোঁ। যেনেকৈ কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই। কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান ক'তো পোৱা নাযায়। তেনেকৈ কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব, বঙালী আমাৰ অভিধানতো নাপাব। গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক, যে আমাৰ অভিধানত উল্লেখ থকা নাম হওক। এই কামটো আমি বহুদিনৰ পৰা চলাই আছোঁ। অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছোঁ। যেনেকৈ এখন আপোনালোকে গম পাব, বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুয়োটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি ক'লে এটা অৰ্থ থাকিলে,
সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছোঁ। আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে, এই নামটো আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত, যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেত এটা সময়ত উল্লেখ কৰিছিল। 1919 চনত যেতিয়া তেওঁ চিলেট ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ চিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে। আমি এতিয়াতো আৰু চিলেট বাংলাদেশত আছে, কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমুখেদি শ্ৰীভূমি বুলি নামাংকন কৰিছোঁ। এইটো অসমীয়া আভিধানিক শব্দও, ই বঙালী আভিধানিক শব্দ। ষ্টেট কেবিনেটে আজি আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে